চব কৰি মেলি একদম আজৰি একদম আৰু চাদৰ মেখেলা পিন্ধি আছোঁ আজি দেউতা আহিব যে বেয়া লাগে নহয় চুইজাৰ পিন্ধিবলৈ সেইকাৰণে এয়া এতিয়া আহি আছে পাবহি মই এফালৰ পৰা ৰেডি কৰি আছোঁ মই মানে মিলি বনাওঁ মানে মই ইমান বনাওঁ জানো কিন্তু হ'লেও ইমানো নাজানো যে সেইকাৰণে দুইজনীয়ে মিলি বনাওঁ আৰু ৰখি আছে সেইকাৰণে আহি পাবহি আৰু এতিয়া এইপিনে আমাৰ লাজনী বাহিৰত খেলি আছে কি ক্লে বনাইছে কি বনাইছা ক্লে দি কি বনাইছা এইয়া তাই খেলি আছে খেলি থাকক এইয়া কি বনাওঁ কেনেকৈ বনাওঁ দেখাম বাৰু বৌ আহি পাওঁহি এইপিনে বজাৰ কৰিব গৈছে বাকী মই আৰু এয়া ইটো সিটো কৰি মেলি আজৰি হৈ একদম এয়া একদম এয়া আৰু ঘৰ দুৱাৰ চব ঠিক কৰি হৈ গ'ল একদম সোনকালে কৈছোঁৱেই নহয় সোনকালে হ'ল বাকী কি বনাম দেখাম এইবোৰ চব ধুই মেলি আনি থৈ দিছোঁ বাকী আৰু হ'ব আৰু মই বনাওঁতে দেখাম আহি পাওঁ খুলি দিয়া এয়া আহিলে সখবা কি সোমোৱা হে ভগৱান সখবা তেনেকৈ সোমাইছা নাই বোলো এইয়া বব পাই গ'লি বিয়েত সোপা সোমাইছে চোৱাই এইয়া পাই গ'লি পাৰ্টি আহক বোলা ভাল এইয়া বটি আহিছে এইয়া বহা ব'লা ভিতৰলৈ এয়া বৌ আহি গ'ল এয়া নিমখ লৈছোঁ কমলা যে কালি খাইছিলোঁ কমলা আনি থোৱা আছিলে এতিয়া বৌয়ে গুচাই আছে কমলা বটিও গৈ বহিছেগৈ ৰ'দত আমি কমলা খাম এতিয়া এইয়া বৌয়ে কমলা গুচাই আছে আমি এতিয়া পিকনিক খোৱা গতে হৈছে আমাৰ বটিয়ে কৈছে এইয়া বটি বহিছে এয়া আমি ইয়াতে পিকনিক খাম আৰু আকৌ জানুৱাৰীত খাম আৰু এয়া কমলা গুচাই আছে এয়া মই ৰখি আছোঁ আজি মই নুগুচাওঁ বৌক গুচাবলৈ দিছোঁ সদায় মই কাম কৰি থাকোঁ যে বৌয়ে হেনো বহি খাই যে সেইকাৰণে বৌক আজি কাটিবলৈ দিছোঁ এয়া বটি ৰ'দত ৰ'দ লৈ বহি আছে এয়া বটিয়ে কৈছে কাৰ সৈতে পাতিছ মই এয়া ভিডিঅ' দিম বটিয়ে নাজানে বটিয়ে ভাবিছে মই কাৰোবাৰ সৈতে কথা পাতি আছোঁ এয়া মই কুকাৰটো অফ কৰি যাওঁ এয়া জেতা লাজনী পূৰা কলাক্ষেত্ৰ গ'ল দাদা বাৰীলৈ শাক পাচলি খাই আছে বাকী এয়া কুকাৰে পূৰা চিটি মাৰি আছে এইপিনে ভাজি বহাই থৈছোঁ এইপিনে পনীৰ বনাবলৈ মটৰ বইল কৰিছোঁ জাতিলাও কাটি থোৱা আছে এইপিনে মাছৰ সৈতে বনাব এয়া মাংসৰ কাৰণে এয়া বিলাহী কাটি থৈছোঁ জাতিলাও মিক্স কৰি পেলাই হেৰি কৰিম এয়া মাছ ফ্ৰাই কৰি থোৱা আছে আঞ্জাৰ কাৰণে এয়া বলিয়া ফ্ৰাই কৰি খাব আমি মাংস নাখাওঁ দাদাই বৌয়ে এইপিনে এওঁ আৰু লাজনী খাব সেইকাৰণে মাংস সেয়া কয়লাৰ আনিছোঁ এহেঁতি কয়লা খাই ভাল পায় কাৰণে কিন্তু লাজনীয়ে লোকেল চিকেন খাই ভাল পায় বাৰু সেইকাৰণে লোকেল চিকেন নানিলোঁ আৰু কয়লাকে আনিলোঁ পনীৰ আছে পনীৰ চনীৰ এনেকৈ বনাম আৰু মিক্স কৰি এতিয়া আমি আহিছোঁ আৰু ৰ'দলৈকে এইখনত যে এজোপা এজোপা নিজে নিজে হৈছে কি কৈছে জানো কমলা গতে দেখিবলৈ একেই দেখোন নহয় ঘৰৰ মিঠা বান্ধিয়ে সেয়াহে বান্ধো আহি বনাইছে মাছ ফ্ৰাই কৰি আছে মাছে হেনো টেঙা মেলি দিছে এয়া বৌয়ে মাছ ফ্ৰাই কৰি আছে বাকী কিটচেনৰ অৱস্থা এইজনী বৌ বনাই আছে বৌয়ে ধুনীয়া বনায় সেইকাৰণে বৌকে বনাবলৈ লগাই দিছোঁ মই এয়া পাচলি কাটি আছোঁ নিমখ বেছিকৈ দিব এনেই কৈছে দেই এয়া জাতিলাও ফুলকবি এনেকৈ কিবা ভাজিব কিবা কিবি ভাজিব দেখাম আৰু বাকীবোৰ এয়া বনাই আছে বাকী এয়া মই ভিডিঅ' কৰি আছোঁ মাজে মাজে বনায়ো আছোঁ মাছ ফ্ৰাই কৰি আছে বলিয়ানা লৈছিলোঁ যে এয়া বৌ একদম পূৰা লাগি আছে মই পাচলি কাটি দিলোঁ তাকে আৰু এতিয়া বাকীখিনি বনাব এয়া বটি এটা চব বাহিৰত বহি আছে ৰ'দত কমলা খোৱা দেখুৱাম অলপ দেৰি পিছত
ফাইনেলি মাছ আৰু জাতিলাও বিলাহী এনেকৈ দি বনোৱা হৈ গ'ল। এইপিনে পনীৰ বনোৱা হৈ গ'ল। তাৰপৰা বাকী মাংস বনাই আছে আৰু কিটচেনটো অকণমান ভাত চাত বনালে অকণমান দিগদাৰ হয়ে নহয় আৰু লেতেৰা তাৰপৰা চাফা কৰিম আৰু আজৰি হৈ খাই বৈ চাফা কৰিম আৰু বাকী লোকে কেনেকৈ কৰে নাজানো, আমি খাই বৈ চাফা কৰোঁ। সেইকাৰণে খাই বৈ চাফা কৰোঁ, চিধা চিধি কথা আৰু। এয়া বোৰ লাগি আছে পূৰা। মই এয়া হৈছে একেবাৰে হোৱাৰ পিছত দেখাই আছোঁ এইবাৰ। এয়া হৈ গ'ল ফাইনেলি।